তৰল অশুভনীয় শব্দই এতিয়া যেন মুখ্যমন্ত্ৰীৰ অলংকাৰ। বাৰে বাৰে হিমন্ত বিশ্ব শৰ্মাই পাহৰি যায় নেকি নিজৰ পদমৰ্যাদা। শিক্ষক, সাংবাদিক, বিধায়ক, চিন্তাবিদ কোনোৱেই সাৰি নাযায় মুখ্যমন্ত্ৰীৰ পৰা। মুখ্যমন্ত্ৰীৰ পুনৰ এইবাৰ লক্ষ্য চিন্তাবিদ ডক্টৰ হীৰেন গোহাঁই। আনহাতে এইবাৰ কেৱল অশুভনীয় মন্তব্য দিয়েই ক্ষান্ত নাথাকিল হিমন্ত বিশ্ব শৰ্মা। নিজৰ তৰল অশুভনীয় মন্তব্যৰ প্ৰচাৰতো নামিল স্বয়ং মুখ্যমন্ত্ৰীগৰাকী। কি সাংবাদিক, কি শিক্ষক, কি চিন্তাবিদ, কি বিধায়ক কোনোৱে সাৰি নাযায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অশুভনীয় মন্তব্য, অশিষ্টাচাৰী আচৰণৰ পৰা। ৰাজ্যৰ শীৰ্ষ পদত অধিষ্ঠিত হৈ ক্ষমতালৈ অহাৰ পাছতে সুদীৰ্ঘ দিন ৰাজনীতিত থকা হিমন্ত বিশ্ব শৰ্মাই মুকলিকৈয়ে কৈ গৈছে নকবলগীয়া শব্দ, নকৰিবলগীয়া কাম। ৰাজনীতিত এতিয়া শাসকৰ বিৰোধী অথবা শাসকবৰ্গৰ দোষ ত্ৰুটি উলিয়াই দিয়াজনেই মুখ্যমন্ত্ৰীৰ পোনপটীয়া আক্ৰমণৰ বলি হোৱাটো তেনেই সাধাৰণ ঘটনালৈ পৰ্যবসিত হৈছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে শিক্ষকক মাতি আনি ৰাজহুৱাকৈ কটাক্ষ কৰা, কটনৰ দৰে গৰিমামণ্ডিত শিক্ষকক মাল বুলি কোৱা বিষয়বোৰতো আছেই। এইবাৰ তেওঁ অশীতিপৰ হোৱা বাবেই এগৰাকী চিন্তাবিদক লক্ষ্য কৰি বয়সৰ হেঁচাত মগজুৰ চাপ পৰা ধৰণৰ কটাক্ষ ভৰা বক্তব্য দি নিজৰে পৰিচয় উদঙাই দিছে। বাবু হীৰেন গোহাঁই ডাঙৰীয়াৰ ওপৰত বয়সৰ বহুত ডাঙৰ হেঁচা পৰিছে আৰু বয়সেতো কাকো ক্ষমা নকৰে, মোকো ক্ষমা নকৰিব। গতিকে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন মই কামনা কৰিছো। এই মন্তব্য পুৰণি নহওঁতেই এইবাৰ বিৰোধী বিধায়ককো আক্ৰমণ কৰিবলৈ গৈ নিজৰ পদমৰ্যাদাৰ মান লাঘৱ কৰি হিমন্ত বিশ্ব শৰ্মাই ব্যৱহাৰ কৰিলে অশুভনীয় শব্দ। কেৱল সিমানতেই ক্ষান্ত নাথাকিল মুখ্যমন্ত্ৰী। এয়া তেওঁ 8 আগষ্টত সামাজিক মাধ্যমত নিজৰ পেজত দিয়া এটা বিশেষ পোষ্ট। এগৰাকী বিধায়কক পাগল আখ্যা দি মূৰৰ নট সৰি যোৱা বুলি যি ধৰণে অশুভনীয় মন্তব্য কৰিলে এগৰাকী মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত কিমান সমীচীন সেয়া ৰাইজে নিজেই বিচাৰ কৰিব। প্ৰশ্ন হয়, সমস্যা জৰ্জৰিত ৰাজ্যৰ এগৰাকী মুখ্যমন্ত্ৰীৰ বাবে এনে এটা অশুভনীয় মন্তব্য ইমান গুৰুত্বপূৰ্ণ হ'ল নে যে সেই মন্তব্যটো নিজেই প্ৰচাৰ কৰাত নামি পৰিবলগীয়া হ'ল। মন কৰিবলগীয়া যে হিমন্ত বিশ্ব শৰ্মাই চৰকাৰক সমালোচনা কৰা ব্যক্তিসকলক লক্ষ্য কৰি যুক্তিৰে প্ৰত্যুত্তৰ দিয়াৰ বিপৰীতে এনেকৈয়ে তৰল অথবা কেতিয়াবা চূড়ান্ত পৰ্যায়লৈ গৈ অশুভনীয় মন্তব্য কৰি আহিছে। এক সবল যুক্তি তথ্যৰে প্ৰত্যুত্তৰ দিয়াৰ বিপৰীতে এতিয়া যিকোনো বিষয়ত হিমন্ত বিশ্ব শৰ্মাই অপ্ৰাসংগিক কথাৰে যি মন যায় তাকেই কোৱা পৰিলক্ষিত হৈ আহিছে। শেহতীয়াকৈ মিয়াখেদা আন্দোলনৰ প্ৰসংগতো অলাগতিয়ালভাৱে অথচ ইচ্ছাকৃতভাৱে এটা বিশেষ নাম টানি আনিছিল মুখ্যমন্ত্ৰীয়ে। এইটোতো আজি ধমকি নহয়, 10 বছৰ পিছতো আপোনালোকে তেওঁলোকৰ অনুমতি লৈ চলিব লাগিব। আপোনালোকে দেখা নাই নেকি দিলৱাৰ কেনেকুৱা জাৰ্নেলিষ্ট হলে উৎপাত হৈ যায়। আপোনালোকৰ মুঠতে মুখ্যমন্ত্ৰীৰ দৰে এটা সন্মানীয় সাংবিধানিক পদত থাকিও বাৰে বাৰে এইদৰেই গুৰুত্বপূৰ্ণ বিষয়বস্তুবোৰ ঢাকিবলৈ তৰল অথবা অশুভনীয় মন্তব্য দি অন্য ৰূপ দিয়াৰ চেষ্টা কৰি আহিছে হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ অৱশ্যে কিছু ব্যতিক্ৰম। পূৰ্বতকৈ এখুব ওপৰলৈ গৈ এইবাৰ তেনে অশুভনীয় শব্দ ভৰা মন্তব্য প্ৰচাৰ কৰাত নিজেই নামি পৰিছে মুখ্যমন্ত্ৰীৰ দৰে ৰাজ্যৰ সন্মানীয় পদবীত থকা হিমন্ত বিশ্ব শৰ্মা। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।